এনেবোৰ কথাই বহুতৰ গাত হুলে বিন্ধা দি বিন্ধিব। অপ্ৰিয় সত্য এইসমূহ বাক্য এবাৰ শুনকচোন। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সহজ সৰল মানুহবোৰক সকলোৱে পৰীক্ষা লয়, কেতিয়াবা সময়ে, কেতিয়াবা আকৌ ভাগ্যই। সমাজে কি ক'ব সেয়া ভাবি থাকি লাভ নাই, কাৰণ সমাজে ব্যৰ্থ মানুহক ঠাট্টা কৰে আৰু সফল মানুহক হিংসা কৰে। যি আছে তাতেই সুখী হওক, কাৰণ অত্যধিক পোহৰে মানুহক অন্ধ কৰি দিয়ে। খোজকাঢ়ি জীৱনত আগুৱাবৰ বাবে যেনেদৰে এখন হাতৰ প্ৰয়োজন, তেনেদৰে কান্দিবৰ বাবেও এখন কান্ধৰ বহুত প্ৰয়োজন। দায়িত্ব আৰু কৰ্তব্যৰ মাজত এটা সুন্দৰ জীৱন লুকাই আছে, যদিহে গ্ৰহণ কৰিব পাৰে। দূৰত্ব যিমানেই নহওক কিয় যাত্ৰাৰ আৰম্ভ এখোজ দুখোজকৈ হয়। যদি জীৱন বাটত আগবাঢ়োতে ভাগৰ লাগে তেন্তে লাহেকৈ আগবাঢ়ক, কিন্তু ৰৈ নিদিব। জীৱন জীয়াবলৈ আশাটো থাকিবই লাগিব। আশাহীন জীৱন জানো বিচাৰি পোৱা যায়? নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, কিছুমান সম্পৰ্ক গ্ৰহণ কৰিলে সমস্যা বাঢ়ে আৰু কিছুমান সম্পৰ্ক ত্যাগ কৰিলে সুখ বাঢ়ে। প্ৰত্যেক মানুহৰ জীৱনত কিছুমান শব্দহীন কষ্ট থাকে, যাৰ সাক্ষী তেওঁ নিজেই। জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হ'ল ধৈৰ্য। এদিন আপোন মানুহবোৰে চকুপানীবোৰ নিজ হাতেৰে মোহাৰি ক'ব, চিন্তা নকৰিবি, মই আছোঁ নহয়। কিন্তু সেই আপোন মানুহবোৰে দুখৰ সময়ত ক'ব, বেয়া নাপাবি, মই বৰ ব্যস্ত আছোঁ। আনৰ দুখ দেখি যদি আপোনাৰো দুখ লাগে, তেন্তে আপুনি দুৰ্বল নহয়, আপুনি ভাগ্যৱান। কাৰণ ঈশ্বৰে মন সকলোকে দিয়ে, কিন্তু মানৱতা নহয়। অহংকাৰ কিহক লৈ কৰা? মৰি যোৱাৰ পিছত দেখোন আপোনবোৰেও শৱদেহত চুই হাত ধুব।